বিজেপি দলটো যে বনিয়া গোষ্ঠী আৰু দুৰ্নীতিৰ পৃষ্ঠপোষক আৰু দুৰ্নীতি আৰু বনিয়া প্ৰীতি বিজেপিৰ যে ডিএনএত আছে সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে আৰু অসমৰ ইয়াৰ মূল পৃষ্ঠপোষক হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে অশোক সিংঘাল আৰু দুৰ্নীতিৰ সদাগৰ বিশ্বজিৎ দৈমাৰীক বাদ দি তেওঁলোকৰ বিধানসভা মন্ত্ৰীসভা এতিয়া কেনেকৈ হ'ব? যদি অশোক সিংঘালক আৰু বিশ্বজিৎ দৈমাৰীক যদি মন্ত্ৰীসভাত নলয়, দুৰ্নীতিৰ সদাগৰ বিশ্বজিৎ দৈমাৰী আৰু বনিয়াৰ চৰ্দাৰ অশোক সিংঘালক যদি মন্ত্ৰীসভা না কেবিনেটত যদি নলয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই ক'ৰ পৰা টকা আহৰণ কৰিব? আৰু যদি টকা আহৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে দলৰ ফাণ্ডত নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে, দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে ক'ৰ পৰা তেওঁলোকে টকা পাব? সেইকাৰণে চিৰাচৰিতভাৱে অশোক সিংঘাল আৰু দুৰ্নীতিৰ সদাগৰ বিশ্বজিৎ দৈমাৰী এতিয়া মন্ত্ৰীসভাত স্থান পাইছে। তাৰ কাৰণে খিলঞ্জীয়া মৰাণসকল বাদ পৰে, মটকসকল বাদ কৰে, কোনো ভূক্ষেপ কৰিব লগা নাই। আৰু চাওক, আজি বিধানসভাৰ ভয়াৱহ যি দুৰ্নীতি সংঘটিত হৈছে, সেই দুৰ্নীতি নিশ্চিতভাৱে অসমৰ বাজেটৰ ধনৰ সৰলকি হৈছে। বিধানসভাৰ দুৰ্নীতি মানে অসমৰ খিলঞ্জীয়া মানুহৰ, আমাৰ আশা আকাংক্ষাৰ স্থলী, আমাৰ তেজ ঘামৰ টেক্সৰ পইচাৰ বিধানসভাৰ টকাৰ সৰলকি হৈছে। যিখন অসমৰ দৰে অতি দুৰ্বল ৰাজ্য, অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য, য'ত 20 পইচা FPP নিদিলে অসমৰ দুখীয়া 80 লাখ BPL লোকে কাৰেণ্ট নাপায়, বিদ্যুৎ নাপায়, সেই ৰাজ্যখনত এই ধৰণৰ ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছে। গতিকে এতিয়া চূড়ান্ত পৰ্যায়ত তেওঁলোকে যেতিয়া অসমৰ ৰাইজে মেণ্ডেট দিয়াৰ পিছত, এতিয়াতো অসমৰ ৰাইজৰ অৱস্থাটো এগৰাকী নাৰীৰ যেনেকে সতীত্ব হেৰুৱাৰ পিছত আৰু একো নাথাকে, ঠিক তেনেকৈ আমি চেঞ্চুৰী 100খন আসন যেতিয়া বিজেপিক প্ৰদান কৰি দিয়াৰ পিছত এতিয়া অসমৰ ৰাইজৰ হাতত, আমাৰ হাতত একো নাই। যি মন যায় বিজেপিয়ে তাকে কৰিব। আমি কেৱল নাচ দিলে চাব লাগিব, ভোজ দিলে খাব লাগিব, তাৰ বাদে এতিয়া আমাৰ হাতত একো নাই। গতিকে ৰাজপথত গৈ প্ৰতিবাদ কৰাৰ বাবে আমি যিহেতু তেওঁলোকক চেঞ্চুৰী কোবাবলৈ দিছোঁ, আমি অনুমতি দিছোঁ, আমি তেওঁলোকক সেইধৰণে সমৰ্থন আগবঢ়াইছোঁ। গতিকে আমি এতিয়া দেশহ শুনহ আৰু। গতিকে ৰাজপথৰ আন্দোলনৰ বিনে এতিয়া কোনো গতি নাই। কাৰণ আমি দেখিলোঁ যে যি মৰাণ মটক জনগোষ্ঠীয়ে নিৰ্বাচনৰ পূৰ্বে ব্যাপক গণ আন্দোলন গঢ়ি তুলিছিল, ৰাজপথত লক্ষাধিক লোক ওলাই আহিছিল উজনি অসমত, আপোনালোকে দেখিছে। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ মৰাণ বা মটক ভূমিপুত্ৰ জনগোষ্ঠীৰ লোকক মন্ত্ৰিত্ব দিয়াৰ টোপ দিছিল, জনজাতিকৰণৰ ললিপপ দিছিল, মৰাণ মটক জনগোষ্ঠীক লোক স্পেচিয়েল কেটেগৰীৰে ভূমি অধিকাৰ দিয়া হ'ব বুলি ললিপপ দিছিল। এয়া যে প্ৰতিশ্ৰুতিৰ নামত ললিপপ আছিল, সেই কথাটো এতিয়া ইতিমধ্যে স্পষ্ট হ'ল, যেতিয়া সেইখন মন্ত্ৰীসভাত তথাকথিত খিলঞ্জীয়া ত্ৰাণকৰ্তা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰীসভাত বনিয়াই যেতিয়া মন্ত্ৰিত্ব পায়, দুৰ্নীতিৰ সদাগৰে যেতিয়া মন্ত্ৰিত্ব পায়, আৰু ভূমিপুত্ৰ মৰাণ মটকৰ প্ৰতিনিধি যেতিয়া তাত বঞ্চিত হয়, গতিকে নিশ্চিতভাৱে ক্ষোভ হ'ব। আৰু এই ক্ষোভ বহিঃপ্ৰকাশ ঘটি যি সৰ্বাত্মক প্ৰতিবাদৰ ইতিমধ্যে ঘোষণা কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ প্ৰতি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এইকাৰণেই পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। কাৰণ আমি সদায় কওঁ যে জাতি, ধৰ্ম, বৰ্ণ, বিভিন্ন ধৰ্মাৱলম্বীৰ বৈধ নাগৰিকেৰে অসম গঠন হ'ব, তাত কিন্তু নেতৃত্ব অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব। আমি স্পষ্টভাৱে আমাৰ স্থিতি স্পষ্ট কৰি আহিছোঁ যে নেতৃত্বই যেতিয়া থলুৱা খিলঞ্জীয়া লোকৰ হাতত নাথাকিব, তেতিয়াহ'লে এই অসমৰ ভাষা, সাহিত্য, মাটি, সম্পত্তি, সভ্যতা একো আমাৰ হাতত নাবাচিব। গতিকে সেইকাৰণে আমি স্পষ্টভাৱে কৈছোঁ যে মৰাণ আৰু মটকসকলৰ যি ন্যায্য প্ৰাপ্তিৰ এই আন্দোলন, তেওঁলোকক কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ যি ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে, তাৰ প্ৰতি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ আমি সমৰ্থন আগবঢ়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।